দাদাৰ লাখ লাখ পইচা কোনে কোনে ললে, কাৰ কাৰ বেংক একাউণ্টত ডিপজিট হ'ল। আপোনালোকে আচৰিত হ'ব। এই ভিডিঅ'টো এৰি নিদিব, এই ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব, সকলো কথা গম পাব। দাদাৰ পইচা, দাদাৰ লাখ লাখ পইচা কাৰ কাৰ বেংক একাউণ্টত ডিপজিট হ'ল, মই আপোনালোকক এই ভিডিঅ'টোত তথ্য সহকাৰে, প্ৰমাণ সহকাৰে মই কৈ দিম। আচলতে বেয়া লাগিছে, দাদাৰ পইচা, দাদাৰ লাখ লাখ পইচা ঘটি লৈ নিজৰ বেংক একাউণ্টত ডিপজিট কৰিছে। এইটো বহুত বেয়া কথা। কোনে কোনে দাদাৰ পইচা কোনে কোনে ঘটিছে মই এই ভিডিঅ'টোত কৈ দিম। কৈ দিয়াৰ লগে লগে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব, আপোনালোকৰ চকু কপালত উঠিব। মই ইমানখিনি ক'লোঁ। ৰ'ব দে 1 মিনিট, ছাগলী এটা আছে, ছাগলীটোৱে মই ষ্টেণ্ডটো হেৰি কৰিছে। ৰ'ব দে। মই ইমানখিনিয়ে ক'লোঁ আপোনালোকক। দাদাৰ ৰ'ব দে 1 মিনিট, বৰ বেলটো ওলাই আছে। মই ইমানখিনিয়ে ক'লোঁ। ৰ'ব দেই। দাদাৰ লাখ লাখ পইচা, আচলতে মই আপোনালোকক এইটো যে বুজাই দিছোঁ। বৰ্তমান সময়ত দাদাৰ নাম লৈ দাদাৰ ফটো ব্যৱহাৰ কৰি নিজৰ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰিছে। মই নকৰিবি নকওঁ, কৰাৰ কাৰণে মই ভাল পাইছোঁ, কিন্তু তহঁতি এনেকৈ কৈ পাছনে যেন দাদাই ন্যায় পাব লাগিব, তদন্ত হ'ব লাগিব, দাদাক যোনকেইজনে নিছিল সেইকেইটাৰ ওপৰত তদন্ত হ'ব লাগিব, তহঁতি কৈ পাছনে। মোক খংটো তাতহে আকৌ, মই এনেই খং উঠা নাইতো, মোক খংটো তাতহে আকৌ। তহঁতি কৰিছ কি, দাদাৰ নাম ব্যৱহাৰ কৰি। আচলতে মই এইখিনিতে আপোনালোকক কৈ থৈছোঁ দেই, দাদাই ঘটি থৈ দিয়া পইচা বা বেংকত থৈ দিয়া পইচা কোনো মৰা নাই, কিন্তু ইহঁতি দাদাৰ নাম লৈ এটা ভিডিঅ' বনাইছে। সেইটোতো দাদাৰ পইচা লোৱাই হয় ন, দাদাৰ নামত যেনিবা দাদাৰ নাম ব্যৱহাৰ কৰি এইটো পইচা লোৱাই হয়। সিহঁতি কৰিছে কি, আল্টু ফাল্টু ভিডিঅ' বনাইছে দাদা। কাৰণ কেলৈ, এতিয়া বৰ্তমান সময়ত দাদাৰ ওপৰত যদি কিবা নিউজ এটা ওলায় বা দাদাৰ ওপৰত যদি কিবা ভিডিঅ' এটা বনায় ন, সকলো ৰাইজে চাবলৈ মন কৰে, সকলোৱে চায়। সিহঁতি কৰিছে কি, আল্টু ফাল্টু ফকৰামি জাহা তাহা যিখন ভিডিঅ' বনাই দিছে। আৰু দাদাক এতিয়া ভাল পোৱা লোকসকলে চাই দিয়ে, আমি হ'লেও চাই দিওঁগৈ। জাহা তাহা মানে। তহঁতি অন্তত ভিডিঅ' বনাইছ বনা, দাদা ফটো ব্যৱহাৰ কৰিছ কৰ, কিন্তু তহঁতি অকল পইচা কাৰণেই, অকল পইচা কাৰণেই ভিডিঅ' বনাইছ। তহঁতি কৈ পাছনে বোলে দাদাক ন্যায় দিয়ক, দাদাৰ লগত যি অন্যায় হ'ল সিহঁতৰ ওপৰত তদন্ত হ'ব লাগে। তহঁতি কৈ পাইছ জানো? তহঁতিতো এষাৰো মাত মতা নাই, তহঁতি মাত মতা হ'লে ক'বলগীয়া একোৱেই নাই। তহঁতি কিন্তু মাতেই মতা নাই। তহঁতি অকল আমেৰিকান ডলাৰ গোটাবৰ কাৰণে, আমেৰিকান যি ডলাৰ, সেই ডলাৰ বেংক একাউণ্টত ডিপজিট হ'বৰ কাৰণে তহঁতি সেইবিলাক ফকৰামি কৰিছ। দাদাৰ নামটো ব্যৱহাৰ কৰি দাদাৰ নামৰ পইচা তহঁতি বেংক একাউণ্টত ডিপজিট কৰিছ। তহঁতৰ বেয়া লগা নাই? এটাটো যোনটো মেনেজাৰটোৱে দাদাক গোটেই চেপি চেপি খাই কোটি কোটি টকা আত্মসাৎ কৰি ৰাজ অট্টালিকা বনালে, 5 ষ্টাৰ হোটেল বনালে, পানী ফেক্টৰী খুলিলে, দাদাৰ কোটি কোটি টকা মাৰি ল'লে। এই কথা মই কোৱা কথা নহয়, এই কথা নিউজত ওলাই থকা কথা। দাদাক ব্যৱহাৰ কৰি দাদাৰ কোটি কোটি টকা নিজৰ বেংক একাউণ্টত ডিপজিট কৰি ল'লে। দাদাৰ কোটি কোটি টকা। দাদাই এটা ঘৰ বনাইছিল, দাদাই সেই ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। দাদাই এখন গাড়ী লৈছে, সেইখন লোনত লৈছে। কেনেকুৱা দুখৰ কথা। দাদাই গাড়ী কিনিছে, গাড়ীখনো লোনত লৈছে, লোন লৈ গাড়ী কিনিছে, আৰু সেই লোনৰ ধাৰ নমৰিলেই। কিন্তু সেই মেনেজাৰে, এই কালপিতটোৱে দাদাক চেপি চেপি খাই কোটি কোটি টকা, এটকা নহয়, কোটি কোটি টকা লৈ ল'লে। ইখন একদম পূৰা গাড়ী লৈছে, VIP গাড়ী, ইখন VIP গাড়ী লৈছে, এনেকৈ গাড়ী লৈ একদম পূৰা একদম ৰজাৰ দৰে আছে। মানুহজনক সঁচাকৈ বেয়াও লাগে। আমাৰ মাজৰ পৰা কেনেকৈ গুচি গ'লগৈ দুখ লাগে। কিন্তু আমি মৰি আছোঁ,
ন্যায়ৰ বাবে মাত মাতি, কিন্তু ইহঁতি কৰি আছে ফকৰামি ভিডিঅ' প্ৰস্তুত। তই কিমান পইচা লাগে কচোন? মই দিম পইচা, কিমান লাগে মোক কবি না, পইচা কিমান লাগে মই দিম। কিন্তু হ'লেও দাদাৰ নামটো ব্যৱহাৰ কৰি আল্টু ফাল্টু ভিডিঅ' নবনাবি হা। সেইটো মেনেজাৰটোৱেতো মাৰিলেই, কোটি কোটি টকাটো মাৰিলে, আৰু তহঁতি দাদাৰ নামত ভিডিঅ' বনোৱা নামত ভিডিঅ' বনাই তহঁতে আমেৰিকান ডলাৰ গোটাই আছ। তহঁতে পইচা লাগে মুঠৰ তহঁতৰ বেংক একাউণ্ট তাৰমানে গৰম হৈ থাকিব লাগে। তহঁতৰ বেংক একাউণ্ট গৰম হৈ থাকে, আন একো নাই। তহঁতৰ বেংক একাউণ্ট গৰম হৈ থাকিব লাগে, আন একো চিনি নাপাওঁ। তাৰমানে আনৰ দুখ সুখ একো চিনি নাপাওঁ। তহঁতক লাগে অকল পইচা, তহঁতক লাগে পইচা। তহঁতক পইচা লাগে। তহঁতে অকণমানো তহঁতি চিন্তা কৰি নাচাওঁ নে? তহঁতৰ দুখ বোলা বস্তুটো নাই নেকি? দুখ বোলা বস্তুটো নাই নেকি মই সেইটো সুধিছোঁ। দাদাৰ নামটো লৈ দাদাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি ফাল্টু ভিডিঅ' দি দাদাৰ নামত পইচা ঘটিবলৈ তহঁতৰ বেয়া লগা নাই? মই তহঁতক ৱাৰ্ণিং দিছোঁ, একেবাৰে লাষ্ট ৱাৰ্ণিং দিছোঁ, তহঁতি এনেকুৱা কাম নকৰিবি, নাপায়। দাদাক আমি ন্যায় দিয়াব লাগিব, দাদাই ন্যায় পাব লাগিব, ইমানখিনিয়ে ক'লোঁ। দাদাই ন্যায় পাব লাগিব, দাদাক আমি ন্যায় দিব লাগিব, ইমানখিনিয়ে ক'লোঁ। আৰু তহঁতি ফাল্টু ভিডিঅ' নবনাবি, অলপ কথাটো চিন্তা কৰিছা। আজি দাদাৰ ঠাইত এনেকুৱা হৈছে, অসমবাসী ৰাইজে কান্দিছে, আৰু তহঁতি চিন্তা কৰি আছ তহঁতক আমেৰিকান ডলাৰ লাগে, তাৰমানে অকল ডলাৰ লাগে। বেংক একাউণ্ট তহঁতৰ গৰম হৈ থাকিব লাগে তাৰমানে হা। তহঁতি চাগে এতিয়া তহঁতি যিহেতুকে পইচা সোমোৱা এইকেইটা দিন দেই, বেংক একাউণ্টত পইচা সোমোৱা দিন এইকেইটা, তহঁতি চাগে আজিকালিতো সকলো মোবাইল ফোনতে ফোনপে', জিপে', ঠিক আছে, পে'টিএম, য়োনো, ধৰি লওক এইবিলাক সকলোবিলাকে থাকে। তহঁতি চাগে ফোনপে', জিপে', পে'টিএম কিমান চাগে তহঁতি খুচৰিছ যেন পইচাটো বেংক একাউণ্টত ডিপ'জিট হ'ল নেকি, কেইবাৰ চাগে তহঁতি খুচৰি আছ, তাৰো চাগে ঠিকনা নাই। কাৰণ কেলৈ অলৰেডি বৰ্তমান সময়ত সকলো মোবাইল ফোনে গোটেই বেংকৰ গোটেই ডিটেইলছটো থাকে না। ফোনপে', গুগল পে', পে'টিএম, জিপে', এইবিলাক গোটেইখিনি থাকে। কেইবাৰ চাগে পিটিকি অন কৰিছে, কেইবাৰ চাগে খুচৰিছে, পইচাটো পে'ড হ'ল নাই হোৱা, যাৰ চাগে বেংক একাউণ্টত পইচা ডিপ'জিট হোৱা নাই, চাগে মাথা গৰম হৈ আছে। ইমানখিনিয়ে ক'লোঁ, এইবিলাক নকৰিব। দাদাৰ কাৰণে আপোনালোকে মাত মাতক, মই এইটোত ক'ব নাযাওঁ। দাদাই ন্যায় পাব লাগিব, দাদাৰ কাৰণে মাত মাতক। কিন্তু আপোনালোকে দাদাৰ নামটো ব্যৱহাৰ কৰি, দাদাৰ ফটোসমূহ ব্যৱহাৰ কৰি আপোনালোকে ধন ঘটিবৰ কাৰণে, বেংক একাউণ্টত লাখ টকা ডিপ'জিট কৰিবৰ কাৰণে চিন্তা নকৰিব। মই আচলতে ভিডিঅ' যোনসকল লোকে ফকতীয়া ভিডিঅ' বনাই আছে, সেইসকলকে মই উদ্দেশ্যি ভিডিঅ'টো বনাইছিলোঁ। আচলতে দাদাই ঘটা ধন বাৰু লোৱা নাই, কিন্তু সেই মেনেজাৰটোহে দাদাই ঘটা ধন লৈছে, কোটি টকা। কিন্তু এইসকল লোকেও মানে কাৰণ কেলৈ দাদাৰ নামত ভিডিঅ' বনাই, দাদাৰ পৰা পইচা লোৱা নাই, কিন্তু হ'লেও দাদাৰ নামততো ঘটিছে ন, সেই দাদাৰ পইচা লোৱাই হয় নে? মই কিবা ভুল কৈছোঁ জানো? যদি মই ভুল কৈছোঁ আপোনালোকে কমেণ্ট কৰিব। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।